সলনি হল AIDF নেতৃত্বৰ ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ 3টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা AIDFে 3খন আসন লাভৰ দাবী কৰিছিল কিন্তু ভোটগ্ৰহণৰ পিছতে সলনি কৰিলে AIDF দলে কৰিমগঞ্জ নগাঁৱৰ আশা এৰিলে AIDFে ধুবুৰীক লৈ নিশ্চিত নহয় AIDFৰ নেতা কৰ্মী AIDF দলৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ মতে বহুতে বহুত কথা কৈ আছে কিন্তু আজমল জিকিব আজমলৰ বহু নিৰৱতাৰ আছে বহুতে বহুত কথা কৈ আছে মই শুনা পাইছোঁ ছ'চিয়েল মিডিয়াতে মই দেখিছোঁ কিন্তু ফাইনেলি মৌলানা বদৰুদ্দিন আজমল সাহেব জিকিব আপোনালোকে চাব তাত লিড থাকে আচলতে কংগ্ৰেছৰ বহু বেছি লিড থাকে যিটো 27 লাখ মান ভোটাৰ আছে কতবা টাউন কেন্দ্ৰিক অঞ্চলত সদায় ইউডিএফৰ কম থাকে তাতেই বেছি চিঞৰ বাকৰ হয় তাতেই বেছি উৎপাত হয় তাতেই বেছি ফেচবুক চলোৱা মানুহ থাকে আজমল সাহেবৰ ভোটখিনি চাইলেণ্ট ভোটাৰ ইউডিএফৰ ভোটাৰখিনি সদায় আপোনালোকে চাব যা এইবাৰতো নহ'ব আজমল সাহেব হাৰিব তেনেকৈ ওলায় তেনেকৈ কিছুমান মানুহে কৈ থাকে যিবিলাক মানুহে আগতেও কৈছে আজিও কৈ আছে মই কনফিডেণ্টলি কৈ আছোঁ আজমল সাহেব জিকিব তাত কোনো সন্দেহ নাই ইফালে ধুবুৰীত বদৰুদ্দিন আজমলে পুনৰ এবাৰ জয়লাভ কৰিব বুলি দাবী কৰিলেও বিধায়ক কৰিমউদ্দিন বৰভূঞাই কংগ্ৰেছৰ বিৰুদ্ধে আজমলৰ জয়ৰ ব্যৱধান কিমান হ'ব নাজানে কিন্তু আজমল সহজে জয়ী হ'ব এইবুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ইলেকশ্যনৰ আগতে আমি প্ৰেডিকশ্যন কৰি থাকোঁ 5 লাখ হ'ব 8 লাখ হ'ব 10 লাখ হ'ব 2 লাখ হ'ব বাট এই মুহূৰ্তত যেতিয়া ভোট হৈ গ'ল এতিয়া মই এটা কথা কনফিডেণ্টলি কৈ আছোঁ আজমল সাহেব জিকিব স্মুথলি জিকিব কোনো একেবাৰে যে খুব টাইট হৈ গৈছে বেয়া পজিশ্যন কি হ'ব কি না তেনেকৈ নাই স্মুথলি জিকিব ফাইট পলিটিকেলি সদায় ফাইট এটা থাকে কোনোবা এজনতো দ্বিতীয় পৰ্যায়ত থাকিব ছেকেণ্ডত থাকিব তেওঁ জিকিব কিন্তু কোনোবা না কোনোবা মানুহ এজনতো 2 নম্বৰত থাকিব সেইকাৰণে সব সিটত গোটেই ইণ্ডিয়াত যিমান ইলেকশ্যন হৈছে কণ্টেষ্ট হৈছে ফাইট হৈছে তাত পলিটিকেল ফাইটই ক'ব পাৰে আমি বিফোৰ ইলেকশ্যন অল পলিটিকেল পাৰ্টিয়ে কৈ থাকোঁ যে আমাৰ লগত কাৰো ফাইট নাই বাট পলিটিকেল ফাইট অপনেণ্ট যেতিয়াই থাকিব ত্ৰিকোণীয়া ফাইট হৈছে তাতে 3জন প্ৰাৰ্থী আছিলে 3জনেই ভোট পাব আজমল সাহেবে বেছি পাব তেওঁ জিকিব বাকী 2জনে কম পাব তেওঁলোক গুৱাহাটীৰ পৰা আছাদ জাকাৰিয়া ৰিপৰ্ট প্ৰথম খবৰ